উল্লেখ কৰিছো যে পুৱা 9 বজাৰ লগে লগে ঘোষণা হল উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল আৰু 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত কোনখন জিলাত সৰ্বাধিক উত্তীৰ্ণ হৈছে আৰু সৰ্বাধিক উত্তীৰ্ণৰ হাৰ কিমান কলা শাখাত এই মুহূৰ্তত আৰ্টছৰ প্ৰতিটো আপডেট এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিম এইচএছ ৰিজাল্ট সন্দৰ্ভত নতুন খবৰ এই মুহূৰ্তত কলা শাখাত জিলিকি উঠিল বাক্সা জিলা অসমৰ বাক্সা জিলা কলা শাখাত উজলি উঠাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু 97.44% উত্তীৰ্ণৰ হাৰেৰে কলা শাখাৰ শীৰ্ষত উজলিল বাক্সা জিলা গুৰুত্বপূৰ্ণ খবৰ 97.03% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নামনি অসমৰ আন এখন জিলা নলবাৰী জিলা আৰু 96.59% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে কলা শাখাৰ দৰং জিলা আৰু আৰ্টছৰ এই মুহূৰ্তত আপডেট দিয়াৰ চেষ্টা কৰিছো 74.21% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে কাছাৰ জিলা আৰু পুৰা 9 বজাৰ লগে লগে যেহেতু উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ ফলাফল ঘোষণা কৰা হৈছে আৰু কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 89.18% আৰু কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকীকৈ শিক্ষাৰ্থী আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 65,532 গৰাকী শিক্ষাৰ্থী 65,532 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকীকৈ শিক্ষাৰ্থী কলা শাখাৰ প্ৰতিটো আপডেট এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছো কলা শাখাত ক'ত কিমান উত্তীৰ্ণ হৈছে কলা শাখাত এবাৰ যেহেতু উজ্জ্বলি উঠিছে নামনি অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা বাক্সা জিলা কলা শাখাত ৰাজ্যখনৰ ভিতৰতে উজ্জ্বলি উঠা পৰিলক্ষিত হৈছে আৰু 97.44% উত্তীৰ্ণৰ হাৰেৰে কলা শাখাৰ দ্বিতীয় স্থানত কলা শাখাৰ শীৰ্ষস্থানত আছে বাক্সা জিলা আৰু দ্বিতীয় স্থানত আছে কলা শাখাৰ নলবাৰী জিলা নলবাৰীত উত্তীৰ্ণৰ হাৰ হৈছে কলা শাখাত 97.03% 97.03% আৰু 96.59% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে কলা শাখাৰ দৰং জিলা তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু 74.21% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে কলা শাখাৰ কাছাৰ জিলা আৰু কলা শাখাৰ এই মুহূৰ্তত প্ৰতিটো আপডেট জনাৰ চেষ্টা কৰিছো কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 89.18% 89.18% আৰু কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকীকৈ শিক্ষাৰ্থী 40,499 ষ্টুডেণ্টছ আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 65,532 গৰাকী শিক্ষাৰ্থী 65,532 ষ্টুডেণ্টছ পাছ কৰিছে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 72,775 গৰাকীকৈ শিক্ষাৰ্থী কলা শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো প্ৰতিটো আপডেট কলা শাখাৰ জনাই আছো কলা শাখাত উজ্জ্বলি উঠিছে বাক্সা জিলা আমি ইতিমধ্যে উল্লেখ কৰিছো কলা শাখাত ৰাজ্যখনৰ ভিতৰতে বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক আৰু শীৰ্ষত উজ্জ্বলিছে কলা শাখাৰ ভিতৰত বাক্সা জিলা আমি ইতিমধ্যে এটা উল্লেখ কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কলা শাখাত ৰাজ্যখনৰ ভিতৰতে উজ্জ্বলি উঠিছে বাক্সা জিলা আৰু বাক্সা জিলাত সৰ্বাধিক উত্তীৰ্ণ হৈছে কলা শাখাত আৰু দ্বিতীয় স্থানত আছে নলবাৰী জিলা তৃতীয় স্থানত আছে দৰং জিলা আৰু কলা শাখাত সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হৈছে বৰাক উপত্যকাৰ কাছাৰ জিলা আৰু কলা শাখাত আমি ইতিমধ্যে উল্লেখ কৰিছো জিলিকি উঠিছে বাক্সা জিলা 97.03% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী জিলা প্ৰথম স্থানত যেহেতু কলা শাখাৰ বাক্সা জিলা আছে আমি ইতিমধ্যে উল্লেখ কৰিছো তৃতীয় স্থানত আছে 96.5% উত্তীৰ্ণৰ হাৰেৰে তৃতীয় স্থানত আছে দৰং জিলা আৰু 74.21% উত্তীৰ্ণৰ হাৰেৰে সৰ্বনিম্ন স্থানত আছে কাছাৰ জিলা কলা শাখাত সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ হৈছে 89.18% 89.18% আৰু কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 40,499 গৰাকীকৈ শিক্ষাৰ্থী সমান্তৰালভাৱে দ্বিতীয় স্থানত উত্তীৰ্ণ হৈছে কলা শাখাত 65,532 গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় স্থানত উত্তীৰ্ণ হৈছে 72,775 গৰাকী শিক্ষাৰ্থী আৰু এয়া কলা শাখাৰ শেহতীয়া আপডেট এই মুহূৰ্তত আমি জনাই আছো কলা শাখাৰ কোনখন জিলাত কিমান উত্তীৰ্ণ হৈছে কলা শাখাৰ শেহতীয়া আপডেট